Hello everyone and welcome to this video on the last part of the story The Bond of Love by Kenneth Anderson. Okay, so let's start the video. Dear student, first of all, again I would like to give a brief review on what we have learned in our last class. ছাত্ৰ ছাত্ৰীসকল মই পুনৰবাৰ আকৌ আমি যোৱা ক্লাছত বা ভিডিঅ'ত যিখিনি শিকিছিলোঁ তাৰ সম্যক ৰিভিউ দিবলৈ বিচাৰিছোঁ. Okay, so let's read. The author and his wife went to see Baba at the zoo. After 3 months of agony that Baba or Bruno and the author's wife spent apart. অৰ্থাৎ বাবা আৰু ব্ৰুনো আৰু লেখকৰ পত্নী এপাৰ্ট হোৱাৰ পিছত তেওঁলোক ছেপাৰেট হোৱাৰ পিছত যি 3 মাহ সিহঁত উভয়ে দুখ কষ্টত পাৰ কৰিছিলে ছাফাৰ কৰিছিলে এগনি মিন্স ছাফাৰ কৰিছিলে তাৰ পিছতে কি হৈছিলে লেখক আৰু তেওঁৰ পত্নীয়ে বাবাক চাবৰ কাৰণে জুলৈ ৰাওনা হ'ল. And to everyone's surprise, the bear recognized her and held with happiness. আৰু সকলোকে আশ্চৰ্য কৰি সাৰপ্ৰাইজ কৰি সেই স্লথ বেয়াৰ বাবাই কি কৰিছিলে লেখকৰ পত্নীক ভালদৰে চিনি পাইছিলে যে সেইগৰাকী মানে কি হৈছে তেওঁ অভিভাৱক যাক মানে কি কৈছে ব্ৰুনোৱে খুব মিছ কৰিছিলে আৰু হোল্ড উইথ হেপিনেছ আৰু বাবাই কি হৈছিলে খুব ফূৰ্তিতে সি হোল্ড কৰি দিছিলে. হোল্ড মিন্স কি কৰিছিলোঁ আমি যে সি তাৰ ফূৰ্তিতে এটা কান্দোন ওলাই পৰিছিলে. So he remained there for 3 hours and fed Baba different things like tea, lemonade, cakes, ice cream, etc. which were his favorite. আৰু তেওঁ সেই কেজটোৰ ওচৰতে বাবাৰ ওচৰতে প্ৰায় 3 ঘণ্টা থাকিলে আৰু বাবাৰ ভাল পোৱা বিভিন্ন খাদ্য তাক খুৱালে যেনেদৰে টি হওক লেমনেড হওক কেক আইচক্ৰীম আদিবোৰ খুৱালে. But both of them cried bitterly as the zoo had to close and they had to leave. কিন্তু যেতিয়া জুখন চিৰিয়াখানা বন্ধ কৰাৰ সময় আহি পৰিল আৰু তেওঁলোক যোৱাৰো সময় আহি পৰিল বাবা আৰু লেখকৰ পত্নী উভয়ে খুব বেয়াকৈ কান্দিবলৈ আৰম্ভ কৰিলে. Then the author's wife requested the curator to give Baba back to her. তাৰপিছতে লেখকৰ পত্নীয়ে জুৰ কিউৰেটৰজনক কি কৰিলে ৰিকুৱেষ্ট কৰিলে অনুৰোধ কৰিলে তেওঁ যাতে বাবাক পুনৰ ঘূৰাই দিয়ে. Watching this display of love, affection and emotion melted the hearts of everyone in the zoo. And some after formalities, Bruno was handed back to his family. আৰু বাবা আৰু লেখকৰ পত্নীৰ মাজত যিটো বণ্ড অফ লাভ এফেকশ্যন দেখা পালে আৱেগ দেখা পালে সেইটো প্ৰত্যেকৰে চিৰিয়াখানাৰ প্ৰত্যেকজন ব্যক্তিৰে অন্তৰ গলাই তুলিলে আৰু কিছুমান ফৰ্মেলিটিজ কৰাৰ পিছত পুনৰ বাবাক লেখকৰ পৰিয়ালক গতাই দিয়া হ'ল. Okay, this is all about the review. Now let's move on to the paragraph number 21. In this paragraph, once home a squad of police were engaged for special work in our compound. যে জোৰ পৰা বাবা বা ব্ৰুনোক ঘৰলৈ লৈ অহাৰ পিছত এবাৰ ঘৰ পোৱাৰ পিছত কি কৰিলে লেখকৰ ফেমিলিয়ে এ স্কোৱাড অফ পুলিচ এডল মানে বনুৱাক আমাৰ তেওঁলোকৰ ঘৰৰ চৌহদত এটা বিশেষ কাম কৰিবৰ কাৰণে নিয়োগ কৰিলে. আৰু সেই বিশেষ কামটো কি আছিলে এন আইলেণ্ড ৱাজ মেড ফৰ বাবা. কি কৰা হৈছিলে বাবাৰ কাৰণে এটা দ্বীপ সাজি উলিওৱা হৈছিলে. অৰ্থাৎ যিহেতু বাবাক ঘৰত ৰাখিবলৈ অসুবিধা হ'ব সেইকাৰণে বাবাৰ কাৰণে এটা দ্বীপ সাজি উলিয়ালে. সাধাৰণতে যেতিয়া আমি চিৰিয়াখানালৈ যাম তেতিয়া এনেধৰণৰ যিবোৰ ৱাইল্ড এনিমেল থাকে টাইগাৰ হওক বা বেৰ হওক সিহঁতক মানে কি কৰা হয় ভালকৈ থাকিবলৈ এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত অনুভৱ কৰাবৰ কাৰণে এটা কৃত্ৰিমভাৱে দ্বীপ সাজি দিয়া হয়. ঠিক তেনেকৈ বাবাৰ কাৰণেও লেখকে তেওঁলোকক ঘৰৰ কম্পাউণ্ডত এটা দ্বীপ সাজি উলিয়াবলৈ ব্যৱস্থা কৰিছিল. It was 20 feet long and 15 feet wide and was surrounded by a tri-pit or most 6 feet wide and 7 feet deep. আৰু সেইকাৰণে প্ৰায় কিমান 20 ফুট দীঘল আৰু 15 ফুট বহল এটা দ্বীপ সাজি উলিয়াইছিলে. আৰু and was surrounded by আৰু এইটো কিহেৰে ছাৰাউণ্ড হৈছিলে মানে আগৰি আছিলে by a tri-pit or most 6 feet wide and 7 feet deep. যে 6 ফুট বহল আৰু 7 ফুট দ most means or dry pit মানে শুকান যিবোৰ খাৱৈ থাকে খাল থাকে সেই মানে এটা কি কৈছিল সেই আগৰি থকা সেই দ্বীপটো তাৰমানে প্ৰায় 6 ফুট বহল আৰু 7 ফুট মানে এটা দ খাৱেৰে আগৰি আছিলে. A wooden box that once housed fowls was brought and put on the island for Baba to sleep in at night. আৰু তাৰপিছত কি কৰা হ'ল যে এটা কাঠৰ বাকচ যিটো এসময়ত কিহৰ ঘৰ আছিলে কিছুমান fowls means here a domestic cock or hen মাইকী কুকুৰা চৰাই যিবোৰ চৰাই ৰাখিবৰ কাৰণে কি কৰিছিলে সেই এটা কাঠৰ বাকচ আছিলে. সেই বাকচটো কি কৰে বাবাক ৰাতি শুবৰ কাৰণে
সেই আইলেণ্ডত দিয়া হৈছিলে। Straw was placed inside to keep him warm. আৰু তাত কি পাৰি দিয়া হৈছিলে, কিছুমান খেৰ পাৰি দিয়া হৈছিলে যাতে তাৰ গৰম উঠি থাকে, গৰম পাবৰ কাৰণে, ৱাৰ্ম হ'বৰ কাৰণে কি কৈছে, খেৰ পাৰি দিয়া আছিল। And his baby, the gnarled stump, আৰু তাৰ বেবী মানে আমি যেতিয়া বাবাই কিছুমান ট্ৰিক্স কৰিছিলে গম পাইছিলোঁ সি কি কৰিছিলে, পটককৈ নিজৰ বেবীটো এডাল কি আছিলে, এটা নাৰ্ল ষ্টাম্প মিনছ মানে এটা ৰাফ এণ্ড টুইষ্টেড কৰ্কশ বা পাক খাই থকা এটা কাঠৰ টুকুৰা যিটো সি বেবী হিচাপে নিজৰ ৰাখিছিলে, সেইটো এলং উইথ হিজ গান, তাৰ লগতে যিটো গান আছিলে তাৰ বন্দুকটো, কাঠৰ যিটো বন্দুকটো, এ পিচ অফ বেম্বো, তাৰমানে এটা বাঁহৰ টুকুৰা আছিলে যিটো সি গান হিচাপে ব্যৱহাৰ কৰিছিলে, both of which had been sentimentally preserved since he had been sent away to the zoo, were put back for him to play with. তাৰপিছত সেই গোটেইবোৰ বস্তু, তাৰ বেবী, তাৰ গান, বাঁহৰ যিটো টুকুৰা সেই গান আছিলে, সেইটো খুব মানে কি কৰা হৈছিল, খুব আৱেগিকভাৱে চেণ্টিমেণ্টেলি মানে সেইখিনি সংৰক্ষণ কৰি থৈছিলে অথৰেছৰ ফেমিলিয়ে, মানে তাক যেতিয়া জুলৈ পঠিয়াই দিয়া হৈছিলে ব্ৰুনক, সেইখিনি কেতিয়াবা তাক মনত পেলাবৰ কাৰণে সেইখিনি খুব ভালদৰে সংৰক্ষণ কৰি থোৱা হৈছিলে। সেই সকলোবিলাক এতিয়া ৱেৰ পুট বেক ফৰ হিম টু প্লে উইথ, এতিয়া সেই তাক দ্বীপটোক তাক খেলিবৰ কাৰণে আকৌ ঘূৰাই দিয়া হ'ল। ঠিক আছে, নাও পেৰাগ্ৰাফ নম্বৰ 22. So in this paragraph, in a few days the coolies hoisted the cage onto the island and Baba was released. তাৰপিছত কিছুদিনৰ পিছতে বনুৱাসকলৰ সেই দ্বীপটো বনোৱা সম্পূৰ্ণ হৈ গ'ল, আৰু সম্পূৰ্ণ হৈ যোৱাৰ পিছত সেই বনুৱাসকলে কি কৰিলে, hoisted the cage onto the island, যে বাবাক পিঞ্জৰাৰ মাজত, পিঞ্জৰাত যিটো ৰখা আছিলে সেই পিঞ্জৰাটো কি কৰা হ'ল, ৰছীৰে পুল কৰি পেলাই, hoisted মানে কি, ৰছীৰে এনেকৈ টানি পেলাই সেই আইলেণ্ডত ৰখা হ'ল। এণ্ড বাবা ৱাজ ৰিলিজ, তাৰপিছত সেই পিঞ্জৰাৰ পৰা বাবাক মুকলি কৰি দিয়া হ'ল। হি ৱাজ ডিলাইটেড, বাবা তাৰ পৰা ওলোৱা ৰিলিজ হৈ যোৱাৰ পিছত সি খুব আনন্দিত হৈ পৰিল, সি প্ৰফুল্লিত হৈ পৰিল। ষ্টেণ্ডিং অন হিজ হাইণ্ড লেগছ, তাৰপিছত সি কি ইমান ফূৰ্তিতে সি পিছ ঠেং দুখনত থিয় হ'ল। হাইণ্ড লেগছ মানে কি, দ্য বেক লিং অফ এ কোৱাড্ৰাপ্ট, তাৰমানে চাৰিঠেঙীয়া জন্তুৰ যিটো পিছফালৰ অংগ, সেই পিছফালৰ তাৰমানে ভৰি দুখনত কি হ'ল, থিয় হ'লে। হি পইণ্টেড হিজ গান এণ্ড ক্ৰেডেল হিজ বেবী, তাৰপিছত সি ফূৰ্তিতে কি কৰিলে, নিজৰ যিটো গানটো আছিলে, যেনে পিচ অফ বেম্বো, বাঁহৰ যিটো টুকুৰা, সেইটো গান হিচাপে পইণ্ট কৰিলে, এণ্ড ক্ৰেডেল হিজ বেবী, আৰু নিজৰ কি কৰিলে, সেই যিটো নাৰ্ল ষ্টাম্প আছিল কৰ্কশ বা যিটো পাক খাই থকা কাঠৰ টুকুৰা, সেইটো বেবী হিচাপে সি ক্ৰেডেল কৰিলে, মানে কি এটা কেঁচুৱাক যেনেকৈ তাৰমানে আমি লওঁ, মৃদুৰভাৱে ধৰা হয়, তেনে ধৰিলে। মাই ৱাইফ স্পেণ্ট চিটিং অন এ চেয়াৰ দেৰ while he sat on her lap, আৰু মোৰ পত্নীয়ে তাত ঘণ্টা ঘণ্টা ধৰি এখন চকীত বহি থাকে, আৰু while he sat, আৰু ব্ৰুনোৱে তাইৰ মানে তেওঁৰ লেখকৰ পত্নীৰ কোলাত থাকে, কোলাত মানে মূৰটো দি থাকে। He was 15 months old and pretty heavy too, সি এতিয়া 15 মাহ হৈছে, তাৰ বয়স কিমান মানে কি, ব্ৰুনৰ 15 মাহ, আৰু 15 মাহ যদি হৈছে এণ্ড প্ৰায় প্ৰেটি হেভিটো, কিন্তু সি যথেষ্ট গধুৰ। সাধাৰণতে মানুহৰ বা মানৱ শিশুৰ 15 মাহত ইমান গধুৰ নহয়, কিন্তু জন্তুৰ ক্ষেত্ৰত যিহেতু গ্ৰ'থটো খুব বেছি হয়, গতিকে এই 15 মাহত কিন্তু সি যথেষ্ট গধুৰ হৈ পৰিছিলে। ঠিক আছে, নাও পেৰাগ্ৰাফ নম্বৰ 23. So the way my wife reaches the island and leaves it is interesting. অৰ্থাৎ মোৰ পত্নীয়ে যি ধৰণেৰে সেই আইলেণ্ডলৈ যায় আৰু তাৰ পৰা ঘূৰি আহে, সেইটো খুব এটা ইণ্টাৰেষ্টিং আছে, খুব মনোগ্ৰাহী আছিল। কেনেকৈ ইণ্টাৰেষ্টিং আছিলে চাওঁ হা। I have tied a rope to the overhanging branch of a mango tree with a loop at its end. তাৰপিছত কেনেদৰে আছিলে, I have tied, অৰ্থাৎ অৰ্থৰে কি কৰিছিলে, tied a rope to the overhanging branch of a mango tree, অৰ্থাৎ তাত এজোপা কি আছিলে, আম গছ আছিলে, আম গছৰ যিবোৰ অভাৰহেং, যিবোৰ ঠাল ঠেঙুলিবিলাক আছিলে, ব্ৰাঞ্চবিলাক আছিলে, তাত কি কৰা হৈছিলে, tied a rope, তাত কি কৰিছিলে, ৰছী বান্ধি দিয়া হৈছিলে, of a mango tree with a loop. Loop means circle made by tying rope ends, অৰ্থাৎ মানে কি কৰা হয়, দোলৰ প্ৰান্তৰে বনোৱা বৃত্তাকাৰ ৰছীৰ মানে দুটা মূৰ মানে কি কৰা হৈছে, জইন কৰি পেলাই, দুটা মূৰ যেতিয়া জইন কৰি দিয়া হৈছিলে, তাৰমানে এটা চাৰ্কেল বনাই দিয়া হৈছিলে, এন ইচ এণ্ড। তাৰপিছত পুটিং 1 foot in the loop, she kicks off with the other to bridge the 6-foot gap that constitute the width of the surrounding pit. তাৰপিছত কি কৰিছিলে, পুটিং 1 foot in the loop, অৰ্থাৎ তাৰপিছত সেই লুপটোত মানে ধৰি লোৱা, এইটো ধৰা এটা লুপ হৈছে, আৰু ইয়াত মানে কি কৰিছিলে, অৰ্থ আছে ইয়াতে এটা মানে ৱাইফে ইয়াত ভৰি এখন দি ইটো মূৰত কি কৰে, কিক কৰি দিয়ে। ঠিক আছে, চ'
চ' এইটো এনেকৈ কৰা হ'ল নাও তাৰপিছত kicks off with the other to bridge the 6 foot gap that constitute the width of the surrounding pit তেনেদৰে কিক মাৰি পেলাই সেইটো bridge the 6 foot gap 6 foot gap যিটো পিটটো আছিল আমি পাইছিলোঁ সেইটো ফৰ্ম কৰি আছিলে কনষ্টিটিউট কৰি আছিলে সেই যিটো আগুৰি আছিলে সেইটো পাৰ হ'বলৈ তাৰমানে সেইটো ব্যৱহাৰ কৰা হৈছিল কিক মাৰি পেলাই তেনেদৰে সেই ব্ৰিজ কৰা হৈছিলে ব্ৰিজ মানে ইয়াত ব্ৰিজ মানে নি দলং হিচাপে বা কভাৰ কৰি থকা সেই এৰিয়াটো তেনেদৰে পাৰ হৈছিলে দ্য ৰিটাৰ্ণ জাৰ্ণি ইজ মিট দ্য ছেম ৱে আৰু তেনেদৰে তেওঁ কি কৰা হৈছিলে ঘূৰি আহিছিলে After that, but who can say how that sloth bear has no sense of affection, no memory and no individual characteristic? এতিয়া ক'ব পৰা যায় যে আমি যেতিয়া এই ষ্টৰিটো পঢ়িলোঁ ইয়াত যিটো লেখকৰ মাজত বা লেখকৰ পত্নীৰ লগত ব্ৰুনোৰ যিটো বণ্ড অফ লাভ যিটো এফেকশ্যন মৰম যিটো কানেকশ্যন আছে সেইটো আমি এটা ৱাইল্ড এনিমেলৰ ক্ষেত্ৰত আমি কেনেকৈ নক'ম যে ষ্টৰিটো পঢ়াৰ পিছত আমি কেনেকৈ ক'ব নোৱাৰিম যে এটা স্লথ বেয়াৰ হেজ নো চেন্স অফ এফেকশ্যন যে এটা এটা ভালুকৰ যে কেনেদৰে মৰম চেন্স অফ এফেকশ্যন মানে মৰম থাকিব নোৱাৰে ন' মেমৰি কেনেকৈনো স্মৃতি নাই বুলি ক'ম যে যেনেদৰে 3 মাহৰ ইমান গেপ এটাৰ পিছতো সেই চিৰিয়াখানাত লেখকৰ পত্নীক আমাৰ ব্ৰুনোৱে কেনেদৰে ধুনীয়াকৈ চিনি পাইছিলে যে ডেট ইজ দ্য লেডি ডেট হি মিছড আ লট যে সেইগৰাকী মানুহৰ কাৰণে সি কিমান মিছ কৰিছিলে হয়নে নহয় গতিকে আমি তাৰ মেমৰি নাই বুলিও কেনেকৈনো ক'ম এণ্ড ন' ইণ্ডিভিজুৱেল কেৰেক্টাৰিষ্টিক্স আৰু যে তাত আমাৰ যিবোৰ পেট হিচাপে যিবোৰ মানে সি কাৰুকাৰ্য কৰিছিলে তাৰ বিশেষ কিছুমান বৈশিষ্ট্য নাই বুলি আমি কেনেদৰে ক'ব পাৰোঁ হয়নে নহয় গতিকে আমি এই ষ্টৰিটোৰ পৰা এইটো কথা গম পালোঁ যে দ্য বণ্ড অফ লাভ is not restricted to only the human beings that মানুহৰ মাজতে কেৱল মৰম ভালপোৱাটো সীমাবদ্ধ হৈ নাথাকে it can be extended to the animal and even the wild animal also আৰু কি কেৱল মানে অকল ডমেষ্টিক এনিমেলছ নহয় বা কুকুৰ বা মেকুৰী এনেকুৱাই নহয় ৱাইল্ড এনিমেলৰ ক্ষেত্ৰতো কি হৈছে তেওঁলোকৰ এই চেন্স কিছুমান থাকে ঠিক আছে চ' ইটছ আ বিউটিফুল ষ্টৰি ডেট উই হেভ লাৰ্ণ আমি যিটো কাহিনীটো শিকিলোঁ খুব ধুনীয়া কাহিনী এটা ৰিয়েল বাস্তৱ কাহিনী আৰু এই কাহিনীৰ মাজতে আমি আমাৰ মানুহ আৰু এটি জন্তুৰ মাজত যিটো এফেকশ্যন আছে লাভ আছে সেইটো আমি ভালদৰে বুজি পালোঁ আৰু আমি কেতিয়াও কি কৰিব নালাগে এটা জন্তুৰ একো মানে তেওঁলোকৰ আণ্ডাৰষ্টেণ্ডিং নাই মৰম নাই বুলি আমি সিহঁতক কেতিয়াও অৱহেলা বা অৱজ্ঞা কৰিব নালাগে হয়নে নহয় আশা কৰিছোঁ আজি আমি এই ষ্টৰিটো দ্য বণ্ড অফ লাভ বাই কেনেথ এণ্ডাৰছন এইটো আমি সামৰিছোঁ আৰু আশা কৰিছোঁ তোমালোকে এই পাঠটো ভালদৰে বুজি পালা এতিয়া এই পাঠটোৰ ওপৰত ভিত্তি কৰি পেলাই মই তোমালোকলৈ কেইটামান হোমৱৰ্ক লৈ আহিছোঁ সেই হোমৱৰ্কখিনি তোমালোকে ঘৰত কৰিবলৈ যত্ন কৰিবা তাৰপিছত আমি এতিয়া হোমৱৰ্কখিনি চাওঁ আহাচোন ফাৰ্ষ্ট হু ৱাজ মষ্ট এটেচড টু ব্ৰুনো ইটছ ভেৰি ইজি পাৰিবা নেক্সট second one is on what occasions Bruno ate or drink something that should not be eaten or drunk number 3 why was Bruno sent away to the zoo and number 4 describe the island that was made to keep Bruno after he was brought back from the zoo ঠিক আছে এইখিনি তোমালোকে ঘৰত কৰিবা আৰু মোক দেখুৱাবা তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল আজি আমি ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ নেক্সট ভিডিঅ'ত আমি এটা নেক্সট টপিক আলোচনা কৰিম টিল দেন থ্যাংক ইউ টু অল এণ্ড হেভ এ নাইচ ডে